বেদখলমুক্ত হল দলগাঁও কছাৰীপাৰাৰ শ্মশানৰ ভূমি বছৰ বছৰ ধৰি বেদখল হৈ আছিল ভূমিখিনি দলগাঁও ৰাজচক্ৰ বিষয়াৰ তৎপৰতাত চলিল উচ্ছেদ অভিযান ৰাইজে বিষয়া মানৱজ্যোতি বৰাক প্ৰেৰণ কৰিছিল স্মাৰক পত্ৰ আৰু মানৱজ্যোতি বৰাক কিছুদিন পূৰ্বে ৰাইজে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ৰাইজৰ অভিযোগৰ ভিত্তিত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ এই পদক্ষেপক শলাগিছে কছাৰীপাৰাবাসীয়ে আৰু এই সন্দৰ্ভত দলগাঁৱৰ পৰা ৰিকি দাসৰ এক প্ৰতিবেদন আগবঢ়াইছো উপস্থিত আছো দৰং জিলাৰ দলগাঁও এয়া কছাৰীপাৰা জংঘল গাঁও কছাৰীপাৰা জংঘল গাঁৱত ৰাইজৰ শ্মশানৰ মাটি বেদখল হৈ আছিল আৰু বেদখল হৈ আছিল তেওঁলোকৰ বহুতো অসুবিধাৰ সন্মুখীন হৈছিল তেওঁলোকৰ যেতিয়া মানুহ মৰে তেতিয়া প্ৰায় 4 কিলোমিটাৰ দূৰত যাব লগা হয় কিন্তু তেওঁলোকে মই দেখাই লৈছো অসম লাইভ 24 দৰ্শক আৰু এই তেওঁলোকৰ এই মাটিখিনি বেদখল হৈ আছিল আৰু বেদখল হৈ থকাৰ পিছতে তেওঁলোকে বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল আমি ইয়াবোৰক দেখুৱাবলৈ অনুৰোধ কৰিছো এই মাটিখিনি এনেদৰে বেদখল কৰিছিল একাংশ লোকে যাৰ ফলত তেওঁলোকৰ বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু তেওঁলোকে গাঁৱৰ ৰাইজে দলগাঁও ৰাজচক্ৰ বিষয়াক এখন চিঠি দিয়ে আৰু চিঠি দিয়াৰ পিছতে দলগাঁও ৰাজচক্ৰ বিষয়াগৰাকীয়ে আহি চাই একেদিনে মাটিখিনি মুকলাই বেদখল মুক্ত কৰি দিয়ে আৰু আমি পুনে পুনে আপোনালোকক অসম লাইভ 24ৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াবোৰে সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে আৰু এইখিনিয়ে মাটি কিন্তু একাংশ লোকে বেদখল কৰিছিল যাৰ ফলত তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছিল আৰু তেওঁলোকে এতিয়া পুনৰ এই মাটিখিনি ঘূৰাই পাইছে মই গাঁওবাসী আছে গাঁওবাসীৰ সৈতে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাৰ কাষত আহিছোঁ আপোনালোকৰ মাটি যিহেতু বেদখল হৈ আছিলে একাংশ লোকে বেদখল কৰিছিলে মুকলাই দিলে কি ক'ব হয় ধন্যবাদ আমাৰ এই শ্মশানখন আজি বহুত দিনৰ পৰা বেদখল হৈ আছিলে আমাৰ ধৰ বহু বছৰৰ পৰা অবৈধ বেদখলকাৰীয়ে শ্মশানখন বেদখল কৰি আছে তাৰ ফলত আমাৰ গাঁৱৰ ৰাইজে যেতিয়া আমাৰ সৎকাৰ কৰিব লগা হয় ইয়াৰ পৰা আমি কমেও 4-5 কিলোমিটাৰ আঁতৰত আমি মৃতদেহ লৈ যাব লাগে আমাৰ বহু অসুবিধা হয় সেইকাৰণে আমি বহু চেষ্টা কৰি আছিলোঁ চেষ্টা কৰাৰ ফলত আমি গাঁৱৰ ৰাইজে সকলোৱে মিলি এদিন আমি দলগাঁও ৰাজচক্ৰৰ বিষয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ তেখেতে উক্ত স্মাৰক পত্ৰখন লৈ অতি সুন্দৰভাৱে একেদিনা আহি তেওঁ এই বেদখল মুক্ত কৰি আমাক মাটিখিনি সমজাই দিয়ে সেইকাৰণে তেখেতক দলগাঁও ৰাজচক্ৰ বিষয়াক অতিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কছাৰীপাৰা গাঁৱৰ জংঘলৰ ৰাইজৰ হৈ হয় ধন্যবাদ জনাইছোঁ আৰু ইয়াতে লোক আছে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আপোনাৰ কাষত আহিছোঁ কি ক'ব কেনেকুৱা লাগিছে আপোনালোকৰ যিহেতু ইমান বছৰ ধৰি মাটি বেদখল হৈ আছিলে মুকলাই দিলে কি ক'ব আপুনি বহুত ভাল লাগিছে আমাৰ চাৰ্কল অফিচাৰক আমাৰ গাঁৱৰ ৰাইজৰ হৈ মই ধন্যবাদ দিছোঁ আৰু তেখেতে যে একদিন আহি এৰিয়াটো চালে চোৱাৰ পিছত তেখেতে এৰিয়াটো চাই মণ্ডলক ক'লে যে এইখিনি মাটি দি দিওঁ সেই হিচাপে দিলে তেখেতক দুদিন কোৱা হৈছিলে তেখেতে গাঁৱৰ ৰাইজৰ যিখিনি দুখ দুৰ্গতি সেইখিনি চাই তেখেতে এইখিনি মুকলাই দিলে তাৰ কাৰণে তেখেতক মানে গাঁৱৰ ৰাইজৰ হৈ অশেষ ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা হয় ধন্যবাদ জনাইছোঁ আৰু কিছু লোক আছে মই তেওঁলোকৰ পৰা জানিবলৈ কেনেকুৱা আপোনালোকৰ যিহেতু মাটি বেদখল হৈছিল বছৰ ধৰি বেদখল হৈ আছিল আপোনালোকে এতিয়া মাটিখিনি মুকলাই পালে কি ক'ব আপুনি হয় ইয়াৰ ফলত আমি বহুত সুখী হৈছোঁ ৰাজচক্ৰ বিষয়াক আমি ধন্যবাদ জনাইছোঁ আমি প্ৰায় ইয়াৰ পৰা 5-6 কিলোমিটাৰ লৈ যোৱাৰ কাৰণে আমাৰ বৰ কষ্ট হৈছিলে তেওঁক আমি অশেষ ধন্যবাদ জনাইছোঁ ৰাজচক্ৰ বিষয়াক